আৰু হাতীমূৰীয়া বাপুকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমীৰ সগ্ৰাহী বা পাইছৰ ভক্তি আছো নিৰূপণ নিবেদিলো। আজি আমি দশম বিৰোচন দায়িত্ব বিৰোচন অৰ্থাৎ ভগৱন্তৰ দাস হৈ সেৱা কৰা এই বিৰোচন আৰম্ভিলো। বিৰোচনৰ আঁতৰ অনন্তৰ দায়িত্ব ভাৱ নিৰূপণ কৰ কৃষ্ণৰ পৰম কৃতাৰ্থ শ্ৰীকৃষ্ণৰ দাসৰ যত কোনে কহি বেক তাৰা খবৰ মহত্ব। দাস্য বিৰোচন আৰম্ভ কৰি দাস্য ভাৱ নিৰূপণ কৰিব বিচাৰিছে। কৃষ্ণৰ দাস্য ভাৱ পৰম কৃতাৰ্থ শ্ৰীকৃষ্ণৰ দাসৰ যত ভগৱন্ত কৃষ্ণৰ যিসকল দাস দাস্য ভকতি কৰি যিসকল কৃতাৰ্থ হয়, কোনে কহি বেক তাৰা খবৰ মহত্ব, তেওঁলোকৰ মহত্ব অৰ্থাৎ কৃষ্ণ দাস, কৃষ্ণক সেৱা কৰি আনন্দ কৰা ভকত সকলৰ মহিমা কৈ অন্ত কৰিব নোৱাৰে। যাৰ কৃষ্ণ আদি নামৰ শ্ৰৱণ মাত্ৰকে নিৰন্তৰে নৰে হৈ নিৰ্মলৰ এতেকে হেন তীৰ্থ পদ মাধৱৰ দাস যত তাসম্বাৰ কিবা ৰৈল খাদ্য সাধনত। যাৰ কৃষ্ণ আদি নাম শ্ৰৱণ মাত্ৰকে নিৰন্তৰে লোক নিৰ্মল হৈ পৰে হেন তীৰ্থ পদ মাধৱৰ দাস যত। ভগৱন্তৰ এটা নাম তীৰ্থপদ অৰ্থাৎ ভগৱন্তক সেৱা কৰি মানুহ পবিত্ৰ হয়। আৰু ভগৱন্তৰ পদস্পৰ্শ কৰিয়েই প্ৰথম তীৰ্থ গংগা নামি আহিছিলে। গতিকে তীৰ্থত স্নান কৰি যেনেকৈ মানুহ পবিত্ৰ হয়, সেইদৰে প্ৰভু ভগৱন্তৰ চৰণ সেৱা কৰি ভকতে তীৰ্থপদ স্বৰূপ মাধৱৰ চৰণ সেৱা কৰে অৰ্থাৎ মাধৱৰ দাস যত তাসম্বাৰ কিবা ৰৈল খাদ্য সাধনত। যিসকলে ভগৱন্ত কৃষ্ণৰ চৰণত সেৱা কৰিলে তেওঁলোকৰ খাদ্য সাধনত কি থাকিলে আৰু তাৰমানে কোনো কষ্ট কৰি পেলাই তেওঁলোকে সাধন কৰিব নালাগে। কষ্ট খাদ্য এইবোৰ তাৰমানে কষ্ট খাদ্য যেনেকে সেই কৰ্ম মাৰ্গ জ্ঞান মাৰ্গৰ এইবোৰ কষ্টৰ দ্বাৰা সাধন কৰিবলগীয়া হয়। কিন্তু ভগৱন্ত কৃষ্ণৰ চৰণত যিসকল দাস হৈ গ'ল তেওঁলোকৰ নিজে নিজে সাধন হৈ যাব, ভকতি সাধন হৈ যাব। দাস মাত্ৰে কৃতকৃত হৈ সৰ্বত্ৰত মাত্ৰ ভগৱন্ত কৃষ্ণৰ দাস হলেই হৈ গ'ল। তেওঁ কৃতকৃত হৈ কৰিলো নিশ্চয় সৰ্বশাস্ত্ৰৰ সন্মত। এয়া সকলো শাস্ত্ৰৰ সন্মত অৰ্থাৎ কৃষ্ণ দাস হোৱাৰ লগে লগে মানুহ কৃতাৰ্থ হৈ যায়। সকলো কৃষ্ণ ইহলোকে কৃতাৰ্থ হয় যেন মত লৌকিক প্ৰমাণ ব্ৰহ্মা দেৱৰ বাক্যত। ইহলোকত কেনেকৈ কৃতাৰ্থ হয় সেয়া ব্ৰহ্মাদেৱৰ বাক্যত প্ৰমাণ কৰিব খুজিছে। কৃষ্ণক বলন্ত শুনি উপকৃপাময় তাৱে ৰাগ আদি চৰে ধৈৰ্য আদি হৰাই গৃহ বন্দী খালে তাৱে হয় পুৰুষৰ হয় মহামোহ তাৱে নিহল পাৱৰ। ব্ৰহ্মাই ভগৱন্তক স্তুতি কৰি কৈছে, কি কৈছে যে প্ৰভু তেতিয়ালৈকেহে ৰাগ আদি, ৰাগটো অনুৰাগ বুলিও আমি কব পাৰো অৰ্থাৎ বিষয়ত যে অনুৰাগ হয় বেছি, তেতিয়া কি কৰে মানুহৰ সেই অনুৰাগটোৱে মানুহৰ কেতিয়াবা ধৈৰ্য হেৰুৱাই দিয়ে। আকৌ ৰাগ শব্দটোৱে তাৰমানে খঙো বুজায় যে খং উঠিলে মানুহৰ ধৈৰ্য যেনেকৈ নাই হেৰাই যায় তেনেকুৱা। তেতিয়ালৈকেহে সেইবোৰ বন্দীশাল হয় পুৰুষৰ অৰ্থাৎ মানুহৰ হৈ মহামোহতাৱে নিহল পাৱৰ। তেতিয়ালৈকেহে সেই অনুৰাগবোৰ আমাৰ ভৰিৰ শিকলি যেন হয়, ভৰিত লগাই থোৱা বান্ধি থোৱা শিকলি যেন হয়, তেতিয়ালৈকেহে। তেতিয়ালৈকে যাওঁতো নহিকে নৰখিব তোমাৰ
যেতিয়া ভগৱন্তৰ সেৱক যেতিয়ালৈকে নহয় তেতিয়ালৈকেহে সেই বিষয়ৰ অনুৰাগ বা ধৈৰ্যাদি হেৰুৱাই তেতিয়ালৈকেহে তাৰমানে তেওঁলোকৰ অনৰ্থ কৰে। যেতিয়ালৈকে ভগৱন্তৰ সেৱক নহয়। ৰাগাদিয়ে পুৰুষক কৰে অপকাৰ, যদি ভাগ্যে ভৈলেও আছে তোমাৰ সেৱক নালাগে তাহাৰ বিষয়ে কৈ এৰিবা। যদি সেই বিষয়ৰ অনুৰাগী মানুহবোৰে যদি সেইবোৰৰ বোলে পিঠি দি তোমাৰ দাস হৈ গ'ল, তেতিয়াহ'লে সেই বিষয় ত্যাগ কৰা প্ৰয়োজন নাই, বিষয় এৰিব নালাগে। কাৰণ তাৰ প্ৰতি বিষয়ৰ প্ৰতি অনুৰাগটো তাৰমানে এৰি দিলে, সেই অনুৰাগটো কৃষ্ণ চৰণলৈ আহিলে, তেতিয়া সেয়া বিষয়ত থাকিলে অপকাৰ নকৰে। পূৰ্বে বিষয় অনুৰাগে ধৈৰ্য আদি হৰিল, এইটো কথা যে পূৰ্বত ধৈৰ্য আদি তাৰমানে হৰুৱাইছিলে, অন্য বিষয় সম্পূৰ্ণ হলে তাৰমানে ভাল পায়, আনন্দ পায়, বিষয়ৰ বিমুখ যদি হবলগীয়া হয় তেতিয়া ধৈৰ্যচ্যুত হয়, এনেকুৱা কথা। এবে দাস্য ভাৱে সবে তোমাকে অৰ্পিল, এতিয়া সেই সকলোখিনি যেতিয়া দাস্য ভাৱে তোমাকে অৰ্পণ কৰি দিলে, হয় পূৰ্বে বিষয়ৰ আগত তাৰমানে ধৈৰ্য আদি হেৰুৱাইছিলে, আৰু যেতিয়া দাস হৈ ভগৱন্তৰ চৰণত নিজকে সমৰ্পণ কৰি দিলে, দিয়াৰ পিছত কি হ'ল, কৃষ্ণ কীৰ্ত কৰে যেবে বোলে সৰ্বক্ষণ, তোমাৰ কৰ্ম কৰে, কৃষ্ণ কীৰ্ত কৰে, ভগৱন্ত সন্তুষ্ট হোৱাৰ কৰ্ম কৰে, আৰু সেই কৰ্মবোৰ কৃষ্ণক অৰ্পণা কৰি কৰে, আৰু সৰ্বক্ষণতে ঈশ্বৰৰ নাম লৈ থাকে, কৃষ্ণ কৃষ্ণ কৰি থাকে, বোলে সৰ্বক্ষণ হোৱে তেবে সেই ৰাগে ভক্তিৰ সাধন, সেই কৃষ্ণৰ প্ৰতি ভকতিৰ প্ৰতি চৰণ সেৱাৰ প্ৰতি যিটো অনুৰাগ, তেতিয়া সেই অনুৰাগটোৱে ভক্তি সাধন কৰে। অৰ্থাৎ বিষয়ৰ প্ৰতি যিটো হেঁপাহ সেইটো ভগৱন্তৰ চৰণলৈ যেতিয়া ৰূপান্তৰ হৈ যায়, অনুৰাগটো একেটাই। গতিকে মাত্ৰ তাক ইফালে সিফাল কৰি দিলেই হ'ল, পূব ফালে গৈ পশ্চিম ফালে গৈছিলে সেইটো যদি ঘূৰাই দিয়া হয় একেটা গতিৰেই যাব। যদি আগতে পূব ফালে গৈছিলে বা পশ্চিম ফালে গৈছিলে, তেওঁক ঘূৰাই দিলে পূব ফালে, সেই সমান গতিৰে গৈ থাকিব। সেই বিষয়ৰ প্ৰতি যিবোৰ অনুৰাগ সেইবোৰ তাৰমানে প্ৰভু ভগৱন্তৰ চৰণৰ প্ৰতি যেতিয়া আহি যায়, দাস হৈ যায়, তেতিয়া সেই বিষয়খন সুখৰ হয়, অৰ্থাৎ তাত আত্মা সুখ পোৱা যায়। বিষয়ৰ আগে এবে গুণে সমস্ত, সেই মতে দেশ যত আছিল পূৰ্বত, আৰু সেই দেশীয়ভাৱে পাপকে কৰে, নিৰৰ্থক পোষণৰ নিমিত্তে ইটো ধৰে। আৰু কি ক'লে, বিষয়ৰ ৰাগ এতিয়া গুণহে হৈ পৰিছে, কৰে দাস হলে, সেই মতে দেশ যত আছে, সেইদৰে সেই আগত তাৰমানে কি আছিলে, বিষয়ৰ প্ৰতি তাৰমানে অনুৰাগ আছিলে, তেতিয়া দেশ স্বভাৱ আছিলে মনত, আৰু সেই দেশ স্বভাৱে পাপ কৰিছিলে, কাৰোবাক দেশ কৰিছিলে, কিবা কৰিছিলে, পাপ হৈছিলে, নিৰৰ্থক পোষণৰ নিমিত্তে এইটো ধৰে। নিৰৰ্থক পোষণ তাৰমানে পেট পোহাৰ কাৰণে গৃহবাসত থাকি যিবোৰ তাৰমানে পাপ কৰিছিলে পূৰ্বত, আছিল একো বন্দীশালৰ দুখৰ কেৱল সেই তেতিয়ালৈকেহে, যেতিয়া সেই বিষয়ৰ অনুৰাগত তাৰমানে দস্যাদি ভাৱ কৰি আছিলে, তেতিয়ালৈকেহে ঘৰখন বন্দীশাল বুলি কৈছে। তেতিয়ালৈকে এই গৃহবাসখন বন্দীশাল আছিলে। ইদানী কৰয়জত বেপাৰ সকলক কৃষ্ণত অৰ্পণা কৰে হোৱা প্ৰাণ দাস, আৰু যেতিয়া কৃষ্ণ দাস হৈ গ'ল, তেতিয়া সমস্ত কৰ্মকে ভগৱন্ত কৃষ্ণৰ চৰণত অৰ্পণা কৰি কৰে।
গতিকে এতিয়া কি হৈ গ'ল, গুণেহে কেৱলতাৰ সিটো গৃহবাস। এতিয়া গুণহে হ'ল। সেই অনুৰাগবোৰ যেতিয়া কৃষ্ণ চৰণলৈ আহি গ'ল, কৃষ্ণৰ নামতে সকলো অৰ্পণ কৰে, কৃষ্ণৰ নাম গাই থাকে, গতিকে সেই অনুৰাগটো এতিয়া গুণ হৈ গ'ল গৃহবাসত। কৰিলে মমতা মাত্ৰ পূৰ্বে পুত্ৰাদিত। আগতে মমতাটো কিহত আছিলে? পুত্ৰাদিত আছিলে, পাৱৰৰ নিহল স্বৰূপত। তেতিয়া তাৰমানে সেই পুত্ৰাদিৰ স্নেহেৰে গৃহখনত বান্ধি ৰাখিছিলে। নিহল মানে যেন ভৰিত তাৰমানে হেৰি লগাই, শিকলি লগাই যেন বান্ধি থয় বিষয়ত। কেতিয়ালৈকে যেতিয়া পুত্ৰাদিত অনুৰাগ আছিলে, গৃহবাসত অনুৰাগ আছিলে, তেতিয়ালৈহে আচলতে গৃহবাসটো বন্দীশালৰ দৰে আছিলে। এবে দাসী কৰি দিলে কৃষ্ণক। এতিয়া সেই তেওঁৰ পৰিয়ালটো, পুত্ৰ ভাৰ্যা আদি সকলোকে কৃষ্ণৰ চৰণত অৰ্পণ কৰি দিলে, দাস কৰি দিলে। এবে দাস কৰি দিলে কৃষ্ণক। যেতিয়া কৃষ্ণক দি দিলে, সেই পুত্ৰ ভাৰ্যা আদি বোৰক কৃষ্ণৰ দাস কৰি দিলে, তেতিয়া তেতিয়ালৈকে বন্দীশাল আছিলে। আৰু এতিয়া যেতিয়া কৃষ্ণৰ দাস কৰি দিলে, ইসব উপায়ে গৃহে সাধয় মূৰ্খক। যেতিয়া নিজৰ পৰিয়াল, পুত্ৰ পৰিবাৰ সকলোকে কৃষ্ণত অৰ্পণ কৰি দিলে, আৰু দিয়াৰ পিছত সেই গৃহবাসখন মুখৰ কাৰণহে হৈ পৰিলে। অৰ্থাৎ মুক্তি হ'ব, বন্ধনৰ পৰা মুক্ত পাব। গৃহবাসতেই যেতিয়া মমতা আছিলে, তেতিয়া বন্দীশাল আছিলে সেয়া। আৰু এতিয়া সেই গৃহেই কি হ'ল, মুক্তিৰ উপায় স্বৰূপ হৈ গ'ল। কৃষ্ণ দাস হৈ গ'ল, নিজৰ পৰিয়ালক কৃষ্ণ দাস কৰি সকলোকে অৰ্পণ কৰি দিলে। দিয়াৰ পিছত সেয়া মুখৰ তাৰমানে দৰ্জা দুৱাৰহে খোলা হ'ল কৃষ্ণ। এতেকে বিষয়ত ত্যাগ দুখ ব্যতিৰেক, কৃষ্ণ দাসক সবে সুখে সাধে শ্ৰেয়সক। গতিকে এতিয়া কৃষ্ণৰ চৰণ ত্যাগৰ দুখৰ বাহিৰে কৃষ্ণ দাসক সবে সুখে সাধে শ্ৰেয়সক। তাৰমানে বিষয়ৰ যি দুখ আছিলে, এতিয়া তাৰ পৰিৱৰ্তে কৃষ্ণ সেৱাত কৃষ্ণ দাসে সুখে সাধে শ্ৰেয়সক। এতিয়া তাৰমানে শ্ৰেয়স লাভ কৰে, অৰ্থাৎ শ্ৰেষ্ঠ হয়। আৰু ইহলোকে উপকাৰ দেখাইলো নিশ্চয়। ইহলোকত যে এয়া উপকাৰ হয় কৃষ্ণ দাস হলে, এয়া প্ৰমাণ কৰা হ'ল। আৰু পৰলোকেও ভগৱন্তৰ স্বৰূপ পায়। সেইদৰে ভগৱন্ত কৃষ্ণৰ চৰণ সেৱা কৰোঁতে কৰোঁতে পৰলোকত গৈ কৃষ্ণৰ ৰূপ হৈ যায়গৈ, অৰ্থাৎ নিজে কৃষ্ণ হৈ যাব পাৰে। কৃষ্ণ এইখিনিলৈকে আমাৰ আজি কৰা হ'ল।